অষ্টম দৰমহা আয়োগ সম্পৰ্কত শেহতীয়া এক গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকলৈ এই ভিডিঅ'টি আগবঢ়াইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে এইখন এখন গুৰুত্বপূৰ্ণ অফিচিয়েল লেটাৰ আৰু লেটাৰখন আহিছে শিৱগোপাল মিশ্ৰ ছেক্ৰেটাৰী ষ্টাফ ছাইডৰ ফালৰ পৰা আৰু পঠিয়াই দিয়া হৈছে দুটা মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল পে কমিশ্যন অৰ্থাৎ NCGCMৰ সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়াৰ যোগেদি মেম্বাৰ ছেক্ৰেটাৰী অষ্টম দৰমহা আয়োগলৈ প্ৰেৰণ কৰা হৈছে আৰু বিষয়বস্তুটো আপোনালোকে দেখিছে ৰিকুৱেষ্ট ফৰ মিটিং অফ দি ষ্টাফ ছাইড অফ নেশ্যনেল কাউন্সিল JCM উইথ 8 চেণ্ট্ৰেল পে কমিশ্যন অৰ্থাৎ ষ্টাফ ছাইড NCGCMৰ লগত অষ্টম দৰমহা আয়োগৰ কমিটিৰ বৈঠকৰ কাৰণে অনুৰোধ। Dear sir, you are awarded the staff side of National Council JCM under the Joint Consultative Machinery and Compulsory Arbitration for the Central Government Employees অৰ্থাৎ NCGCMৰ কথা আপোনালোকে অৱগত যে the entire Central Government Workers অৰ্থাৎ সকলো যি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৱৰ্কাৰৰ এটা অৰ্গেনাইজেশ্যন NCGCM তাৰ কথা কোৱা হৈছে is shared by the cabinet secretary আৰু য'ত cabinet secretary তেওঁ চেয়াৰ পাৰ্চন হিচাপে থাকে। all the recognize all India Federation and associations of the different ministries departments are constituted organization of the National Council অৰ্থাৎ ইয়াত সকলোখিনি অন্তৰ্ভুক্ত হৈ থাকে। NCGCM for within the DOPT is the nodal department আৰু ইয়াৰ DOPT হ'ল এটা nodal department. The Government of India ভাইড notification dated 3rd November 2025 অৰ্থাৎ ভাৰত চৰকাৰে 3 নৱেম্বৰ notification number so and so যোগেদি appointed the 8th Central Pay Commission অষ্টম দৰমহা আয়োগ appoint কৰা হৈছিলে with the good self as the member secretary সৈতে যি অষ্টম দৰমহা আয়োগৰ কনষ্টিটিউট কৰা হৈছিলে কমিটি তাৰ কথা কোৱা হৈছে। It is now almost 4 months after the notification এতিয়া notificationৰ খনৰ পিছত 4 মাহ পাৰ হৈ গ'ল is issued by the government. However, till date we have not received any communication কিন্তু 4 মাহৰ পিছতো NCGCM কোনো ধৰণৰ তেনেকুৱা কমিউনিকেশ্যন ৰিচিভ কৰা নাই সেই কথাটো অৱগত হৈছে। গতিকে অতি সোনকালে NCGCMৰ লগত এখন উমৈহতীয়া বৈঠক দিবৰ কাৰণে অষ্টম দৰমহা আয়োগৰ তেওঁলোকে ৰিকুৱেষ্ট কৰিছে। All at present the 8 CPC is as in the its website posted 18 questionnaires আৰু বৰ্তমান অষ্টম দৰমহা আয়োগে তেওঁলোকৰ ৱেবছাইটৰ 18টা কুৱেশ্যনাৰী তেওঁলোকে দিছে and ask the employees আৰু চৰকাৰী চাকৰিয়ালসকলক বা ইউনিয়নসকলক বা এছ'চিয়েশ্যনছ আৰু জেনেৰেল পাব্লিকছ টু give their answers আৰু এই 18টা কুৱেশ্যনাৰীৰ উত্তৰ বিচাৰিছে তেওঁলোকে through their portal তেওঁলোকৰ পৰ্টেলৰ যোগেদি with restriction of 200 words 200 শব্দৰ ভিতৰত answered for each question প্ৰতিটো কুৱেশ্যনৰ উত্তৰ। However, the name of the staff side of the National Council তথাপিতো কিন্তু তাত নেশ্যনেল ষ্টাফ ছাইড বা NCGCMৰ নামটো মেনশ্যন কৰা হোৱা নাই। Neither mentioned in the website nor this office has received the questionnaires officially অথবা NCGCM officially সেই কুৱেশ্যনাৰীখিনি এতিয়ালৈকে পোৱা নাই। However, in the website it is stated that paper based physical response emails or PDF response will not be considered by the commission আৰু strictly কোৱা হৈছে যে পেপাৰ বেছ বা ফিজিকেল ৰেছপন্স বা ইমেইলছ আদি গ্ৰহণ কৰা নহ'ব বুলি strictly তাত উল্লেখ কৰা হৈছে। In a meeting of staff side of National Councilৰ এখন মিটিঙত JCM has today আৰু তেওঁলোকে আজি সিদ্ধান্ত কৰিছে it has been decided to propose the following to the 8th Central CPC আৰু অষ্টম দৰমহা আয়োগলৈ এইকেইটা প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰস্তাৱ নম্বৰ 1 A meeting within the staff side of the National Council JCM may please to be convened at the earliest on the mutually
কনভেনিয়েণ্ট ডেট আৰু দুই পক্ষৰ সন্মতি সাপেক্ষে অতি সোনকালে NCJCM আৰু 8ম দৰমহা আয়োগৰ এখন যাতে মিটিং আয়োজন কৰা হয় From the 8CPC website is understood that the memorandums by the staff side of NCJCM Federation Unions Associations also should be submitted only through the designated online portal. আৰু তাত কোৱা হৈছে যে অনলাইন পৰ্টেলৰ যোগেদিহে সেইখিনি কুৱেশ্যনাৰীখিনি উত্তৰ দিব পাৰিব The staff sides of the NCJCM is memorandum has to be cover all the common service related issues starting from the minimum pay আৰু অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত কৰ্মচাৰী মিনিমাম পে ক্ষেত্ৰত ষ্টাফ চাইডে মাতিব ফিটমেণ্ট ফেক্টৰ পে স্কেল ৰেট অফ ইনক্ৰিমেণ্ট প্ৰমোশ্যন পলিচিজ ভেৰিয়াছ এলাৱেঞ্চেছ মেডিকেল ফেচিলিটিজ TA DA LTC ভেৰিয়াছ এডভান্স এই সকলোখিনি কথা তেওঁলোকে উল্লেখ কৰাৰ কথা অৱগত কৰিছে লিভ ৰিলেটেড মেটাৰ্ছ টাৰ্মিনেল বেনিফিটছ ইন ইনক্লুডিং পেনশ্যন এটচেট্ৰা উইথ দি প্ৰপাৰ জাষ্টিফিকেশ্যন ৰেষ্ট্ৰিক্টিং নাম্বাৰ অফ ৱৰ্ডছ অন দিছ মেজৰ ইছ্যুজ অফ চেণ্ট্ৰেল পে কমিশ্যন অফ এমপ্লয়িজ আৰু এই ক্ষেত্ৰত যদি শব্দৰ ষ্ট্ৰিক্ট দিয়া হয় 200 শব্দৰ ভিতৰত পেনশ্যনাৰ্ছ আৰ নট জাষ্টিফাইড তেতিয়া সেইটো জাষ্টিফাইড নহ'ব অৰ্থাৎ ইমান কম সময়ৰ ভিতৰত ইমান বেছি সংখ্যক বিষয়ৰ ওপৰত উত্তৰ দিয়া সম্ভৱ নহ'ব বুলি কৈছে The 8CPC is requested to accept a memorandum from the staff side of NCJCM Federation Unions Associations through email and through hard copies সেইকাৰণে ইমেইল বা হাৰ্ড কপিৰ যোগেদিও এইখিনি গ্ৰহণ কৰিবৰ কাৰণে কোৱা হৈছে We draw your kind attention that the government of the India had notified that the appointment of the 7CPC is notified dated 28 February 2014 after allotment of the temporary office of the 7CPC Commission আৰু এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ক্ষেত্ৰত সপ্তম দৰমহা আয়োগত যেনেকৈ যিদৰে NCJCM গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰতো এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত NCJCM ফালৰ পৰা তেওঁলোকৰ মন্তব্য আগবঢ়াব বিচাৰে আৰু সেইকাৰণে কিছু এখন জইণ্ট মিটিং তেওঁলোকে অতি শীঘ্ৰে বিচাৰিছে NCJCMৰ সৈতে ষ্টাফ চাইডৰ লগত অষ্টম দৰমহা আয়োগৰ In view of the above, it is important that the 8CPC may immediately convene a meeting with the staff side. সেইকাৰণে অতি সোনকালে অষ্টম দৰমহা আয়োগে ষ্টাফ চাইড